যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ খ্ৰীষ্টৰ জন্মৰ ২০০০ বছৰৰ আগতে বেবুলনিয়াত ঘোঁৰা ব্যৱহাৰ কৰাৰ সমূলি প্ৰমাণ পোৱা নাযায়। তাত ৰথ গৰু বা গাধ সামৰি দিয়া হৈছিল আৰু ঘোঁৰাক বনৰীয়া গাধ কোৱা হৈছিল। বেবুলনিয়াৰ উত্তৰ পুনৰ পৰ্বতীয়া অঞ্চলত বাস কৰা কৃষিসকলে পোন পহিলাতে মাল অনা নিয়াত ঘোঁৰাৰ ব্যৱহাৰ কৰিবলৈ লয়। তেওঁলোকে এই বনৰীয়া গাধক নিজৰ বশলৈ আনি তাৰ ওপৰত উঠি শস্য চপোৱাৰ সময়ত বেবুলনিয়ালৈ আহিছিল। তেওঁলোকে বেবুলনিয়াৰ খেতিয়কহঁতক খেতি চপোৱাত সহায় কৰিছিল আৰু তাৰ বাবে বাঞ্চ হিচাপে পোৱা শস্যখিনি নিজৰ ঘোঁৰাৰ ওপৰত তুলি লৈ ঘৰলৈ উভতি গৈছিল। কৃষিহঁতে যুদ্ধবিদ্যা একেবাৰে নাজানিছিল। বেবুলনিয়াৰ মানুহৰ পৰাই তেওঁলোকে সেই বিদ্যা শিকে আৰু তেওঁলোকেই পোন পহিলতে যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ কৰে। কৃষিসকলৰ গণ্ডশ নামেৰে এজন ৰজাই নিজৰ অশ্বাৰোহী সেনাৰ বলত খ্ৰীষ্টাব্দ-পূৰ্ব ১৭৬০ চনত বেবুলনিয়াত সাৰ্বভৌম ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ পিছতো তেওঁৰ বংশৰ ৰজাসকলে তাত ৰাজত্ব কৰিবলৈ লয়। চমুকৈ ক'বলৈ গ'লে খ্ৰীষ্ট জন্মৰ ১৮০০ বছৰৰ আগত যুদ্ধত ঘোঁৰা ব্যৱহাৰ কৰাৰ প্ৰমাণ ক'তো পোৱা নাযায়। অথচ বেদত হ'লে সকলো ঠাইতে ঘোঁৰাৰ গুৰুত্ব দেখুওৱা হৈছে। তাৰ দ্বাৰা কৃষিসকলৰ লগত ওচৰ সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। ইয়াৰ পৰা স্পষ্টভাৱে জনা যায় যে খ্ৰীষ্টপূৰ্ব ১৭০০ বছৰৰ আগতে সপ্তসন্ধিৰ ওপৰত আৰ্যসকলৰ আক্ৰমণ হোৱা নাছিল।